তো বন্ধুসকল আপোনালোকে গম পাইছে যে যোৱাকালি অৰ্থাৎ 21 আগষ্ট তাৰিখে বহুকেইখন ইনষ্টিটিউচনৰ মেৰিট লিষ্ট পাব্লিছ কৰিছে আৰু আপোনালোকে যদি সেই মেৰিট লিষ্টসমূহ পৰ্যবেক্ষণ কৰে তেতিয়াহ'লে আপোনালোকে দেখিব যে বহুত কাট অফ কম গৈছে অৰ্থাৎ কাট অফটো লাষ্ট ইয়াৰৰ তুলনাত ইমানেই কম গৈছে যে 106 105 110 পোৱা শিক্ষাৰ্থীৰ নামো আহিছে বা তেওঁলোকে এডমিশ্যনৰ সুযোগ পাইছে হয় বন্ধুসকল কিছুমান ইনষ্টিটিউচনত মই দেখিছো আহি 81 পোৱা শিক্ষাৰ্থীও মেৰিট লিষ্টত নাম আহিছে হয় বন্ধুসকল এতিয়া সেই ইনষ্টিটিউচন বিলাকত যেহেতুকে সেকেন্ড মেৰিট লিষ্ট পাব্লিছ কৰিব আৰু যেহেতুকে বন্ধুসকল এই ইনষ্টিটিউচন বিলাকত সেকেন্ড মেৰিট লিষ্ট পাব্লিছ কৰিব আৰু সেই সেকেন্ড মেৰিট লিষ্টত কোন সকল শিক্ষাৰ্থীৰ নাম আহিব পাৰে বা কিমান মাৰ্কস পৰ্যন্ত সেকেন্ড মেৰিট লিষ্টত কাট অফ যাব পাৰে সম্পূৰ্ণ কথা মই আপোনালোকক জনাম লগতে যোৱাকালি পাব্লিছ হোৱা যিকেইখন ইনষ্টিটিউচনৰ মেৰিট লিষ্ট মই আপোনালোকক সম্পূৰ্ণ পৰ্যবেক্ষণ কৰি জনাম যে কিমান কাট অফ পোৱা শিক্ষাৰ্থীয়ে নেক্সট সেকেন্ড মেৰিট লিষ্টত নাম আহিব পাৰে বা কিমান মাৰ্কস পোৱা শিক্ষাৰ্থীয়ে এবাৰ সেকেন্ড মেৰিট লিষ্টত এডমিশ্যনৰ সুযোগ পাব পাৰে হয় বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি হেহলৈকে চাব তো বন্ধুসকল তেতিয়ালে বলক আজিৰ মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো হয় বন্ধুসকল যোৱাকালি যেটো মেৰিট লিষ্ট পাব্লিছ কৰিছে তাৰে ভিতৰত প্ৰথমখন ইনষ্টিটিউচন যদি আমি চাবলৈ যাওঁ তেতিয়ালে বৰপেটা হয় বন্ধুসকল যোৱাকালি যিবোৰ ইনষ্টিটিউচনত মেৰিট লিষ্ট পাব্লিছ কৰিছে তাৰে ভিতৰত আমি যদি প্ৰথমখন চাওঁ বৰপেটাৰ এখন ইনষ্টিটিউচন আছে যিটোৰ নাম আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন হয় বন্ধুসকল এই কলেজখনক মই সকলোকে কৈছিলো যে ইয়াত এপ্লাই কৰিব লাগে যি সকলে কম নম্বৰ পাইছে আৰু হেতু কথা হসা প্ৰমাণিত হৈছে কাৰণ বন্ধুসকল ইয়াৰ কাট অফ যদি আমি চাওঁ মই আপোনাক জনাই দিছো আনৰিজাৰ্ভ ক্যাটেগৰীৰ কাট অফ কেৱল 115 গৈছে যিমানবোৰ ইনষ্টিটিউচনত ইতিমধ্যে মেৰিট লিষ্ট পাব্লিছ কৰিছে আটাইতকৈ আনৰিজাৰ্ভ ক্যাটেগৰীৰ কাট অফ ইয়াত কম গৈছে অৰ্থাৎ কেৱল 115 গৈছে নেক্সট ওবিসি 85 only 85 marks পোৱা শিক্ষাৰ্থীয়ে ইয়াত সুবিধা লাভ কৰিছে এডমিশন অৰ্থাৎ ফাৰ্স্ট লিষ্টত আহি গৈছে নেক্সট EWS 110 গৈছে অৰ্থাৎ 110 SC only 83 STP only 80 আৰু ইয়াত STH ক্যান্ডিডেট নাই PWD ক্যান্ডিডেট নাই অৰ্থাৎ PWD আৰু STH ৰ ক্যান্ডিডেট নথকাৰ ফলত PWD 3টা আৰু STH ৰ যেটো 5টা টোটাল 8টা আৰু unreserved category 43 हे unreserved category 51 সিট ইয়াত কি কৰিছে 51 অৰ্থাৎ 51 জন শিক্ষাৰ্থী সুবিধা লাভ কৰিছে এটা নেক্সট সেকেন্ড মেৰিট লিষ্ট যেটোকে পাব্লিছ কৰিব সেকেন্ড মেৰিট লিষ্টত কিমান মাৰ্কস লৈ যাব পাৰে তো বন্ধুসকল মই জনাই দিও আতাউৰ ৰহমানত unreserved category up to 110 মাৰ্কস পোৱা শিক্ষাৰ্থীয়ে এডমিশন লাভ কৰিব পাৰে ঠিক তেনেধৰণে ওবিসিৰ ক্ষেত্ৰটো তেনেকৈ যদি 80 বা 81 পাইছে তেওঁলোকে চান্স পাব সেকেন্ড লিষ্টত তেওঁলোকৰ নাম আহি যাব আৰু EWS ত তেনেকৈ EWS ৰ নকমিব পাৰে কিন্তু SC 83 আছে 80 লৈকে নামিব পাৰে আৰু STP ৰ 80 আছে যেহেতু 80 ৰ তলত নেনামে 80 পোৱা আৰু 3-4 জন শিক্ষাৰ্থী ৱেটিং লিষ্টত আছে সেই সকল শিক্ষাৰ্থীৰ নাম আহিব পাৰে সেকেন্ড মেৰিট লিষ্টত হয় বন্ধুসকল ইয়াত বহুত কাট অফ কম গৈছে নেক্সট বন্ধুসকল আমি যদি চাওঁ প্ৰভিন্স কলেজ অফ এডুকেশ্যন অৰ্থাৎ প্ৰভিন্স বিএড কলেজ যেটো সোনাপুৰত আছে ইয়াত যোৱাকালি যেটো মেৰিট লিষ্ট পাব্লিছ হৈছে লাষ্ট ইয়াৰ এখন ইনষ্টিটিউচনত কাট অফ বহুত হাই গৈছিল কিন্তু এইবাৰ এনেকুৱা কম গৈছে যে আপোনালোকে আচৰিত হৈ যাব হয় বন্ধুসকল আনৰিজাৰ্ভ ক্যাটেগৰীৰ কেৱল 135 গৈছে লাষ্ট ইয়াৰ এই ইনষ্টিটিউচনখনতে আনৰিজাৰ্ভ ক্যাটেগৰীৰ 140 145 লৈকে গৈছিল তো ইয়াত চাওক বহুত কম গৈছে আৰু EWS category 114 only মানে 114 last year ইয়াত 130 135 EWS category ৰে কাট অফ গৈছিল SC 106 only 106 চাওক আপোনালোকে কিমান কাট অফ কম গৈছে SDP 107 আৰু OBC only 119 last year OBC ৰে গৈছিল 130 মান তো ইয়াত চাওক আপোনালোকে OBC কেৱল 119 পোৱা শিক্ষাৰ্থীয়ে লাভ কৰিছে এডমিশনৰ সুযোগ STH ৰ খালি 122 গৈছে STH যেটোকে সিট কম ক্যান্ডিডেট বহুত আছে এবাৰ এইখন ইনষ্টিটিউচনত তো এটো কাৰণে 122 গৈছে এটা কথা হল নেক্সট সেকেন্ড মেৰিট লিষ্ট প্ৰভিন্স যেটো কলেজ আছে তাতো তেওঁলোকে সেকেন্ড মেৰিট লিষ্ট পাব্লিছ কৰিব ৱেটিং লিষ্টৰ পৰা তো প্ৰভিন্স কলেজত আনৰিজাৰ্ভ ক্যাটেগৰী 130 পৰ্যন্ত নামিব পাৰে অৰ্থাৎ আৰু 5 জন মান শিক্ষাৰ্থী বা 4 জন মান শিক্ষাৰ্থী লাভ কৰিব পাৰে সেকেন্ড লিষ্টত EWS ক্যাটেগৰীৰ তেনেকৈ 110 পৰ্যন্ত নামিব পাৰে SC 100
to 103 পৰ্যন্ত নামিব STP 105 লৈ নামিব আৰু OBC ৰ তেনেকুৱা 100 যেটো 19 দিয়া আছে তাৰ পিছত 17 বা 16 পৰ্যন্ত ইয়াত নামিব পাৰে সেকেন্ড লিষ্টত তোমালোকৰ STS ক্যান্ডিডেট ইয়াত কৈছে STS যেটো জিকেজন ইয়াত মানে মই লিষ্টত দেখিছো এই লিষ্ট মই দেখিছো অসমৰ ক্যান্ডিডেট কম হয় তো অসমৰ ক্যান্ডিডেট হলে তেওঁলোকে ডমিসাইল প্ৰডিউস কৰিব লাগে অসমৰ ক্যান্ডিডেট হলে STS ৰ সিট পাব যদি আদাৰ ষ্টেটৰ হয় অৰুণাচল হওক বা মেঘালয়ৰ হওক তেওঁলোকে যদি STS সিট ইয়াত অকুপাই কৰিছে তেতিয়ালে তেওঁলোকে নেপায় তো ইয়াত যেহেতুকে যদি অসমৰ নহয় তেওঁলোকে সিট নেপাব পাৰে কিন্তু যদি অসমৰ হয় তেতিয়ালে তেওঁলোকে ডমিসাইল সাৰ্টিফিকেটটো প্ৰডিউস কৰিব লাগিব আৰু যদি তেওঁলোকে ডমিসাইলটো প্ৰডিউস কৰিব নোৱাৰে তেতিয়ালে সেকেন্ড অৰ্থাৎ 122 তলত পোৱা শিক্ষাৰ্থীৰ নাম সেকেন্ড লিষ্টত আহি যাব নেক্সট বন্ধুসকল জয়কালি টিচাৰ ট্ৰেইনিং কলেজ যেটো মিৰ্জাত আছে তাতো মেৰিট লিষ্ট পাবলিশ কৰিছে আৰু আপোনালোকে গম পাব তাত আনৰিজাৰ্ভ কেটেগৰীৰ 133 গৈছে OBC only 88 গৈছে PWD 100 PWD এটা সিট গৈছিল 83 না 85 গৈছিল আৰু দুটা সিট ভেকেন্ট আছে অৰ্থাৎ PWD সিট দুটা ভেকেন্ট আছে আৰু তেনে ধৰণে SC ইয়াত গৈছে 122 আৰু EWS ৰ 124 STP ৰ 129 আৰু STH ৰ only 94 গৈছে আৰু এইখন ইনষ্টিটিউচনত ভেকেন্ট এতিয়া দেখ দুটা ভেকেন্ট আছে কিন্তু ভেকেন্ট ইনক্ৰিজ হ'ব যেহেতুকে বহুত শিক্ষাৰ্থীয়ে ইয়াত নলব পাৰে যিকেজনৰ নাম আহিছে তেওঁলোকে বেলেগ ইনষ্টিটিউচনত তেওঁলোকৰ নাম আহিব পাৰে হেয়া তেওঁলোকে তাত যদি এডমিশন নলয় তেতিয়ালে এই দুটা ভেকেন্ট ইনক্ৰিজ হৈ আপ টু 10টা পৰ্যন্ত আহিব পাৰে এইখন ইনষ্টিটিউচনত নেক্সট বন্ধুসকল বৰপেটা বিটি কলেজতো যোৱাকালি মেৰিট লিষ্ট পাবলিশ হৈ গৈছে তো ইয়াত আপোনালোকে দেখিব আনৰিজাৰ্ভ কেটেগৰীৰ 131 গৈছে OBC only 108 গৈছে SC 115 গৈছে STP 115 আৰু PWD 81 গৈছে EWS 112 গৈছে আৰু ঠিক তেনে ধৰণে STH 5টা গৈছে তো বন্ধুসকল তেতিয়ালে বৰপেটা বিটি কলেজতো ভেকেন্ট আছে আপোনালোকৰ সেকেন্ড লিষ্ট আকৌ তেওঁলোকে পাবলিশ কৰিব আৰু সেকেন্ড লিষ্টত তেওঁলোকে তাত যিসকল শিক্ষাৰ্থী সুবিধা পাব তাত যদি আমি চাওঁ তেতিয়ালে বৰপেটা বিটি কলেজত 130 পৰ্যন্তহে নামিব পাৰে আনৰিজাৰ্ভ কেটেগৰীত OBC 105 লৈ নামিব পাৰে আৰু SC 100 যেটো 14 বা 13 পৰ্যন্ত নামিব আৰু STP তেনেকুৱা 113 14 তেনেকুৱা নামত মানে আৰু দুজনমান শিক্ষাৰ্থীৰ চান্স আহিব পাৰে বেছি আপোনালোকে এক্সপেক্ট কৰিব নালাগে বিশ্বনাথ কলেজ অফ এডুকেশ্যনতো যোৱাকালি মেৰিট লিষ্ট পাবলিশ কৰিছে আৰু বিশ্বনাথ কলেজ অফ এডুকেশ্যনত আপোনালোকে যদি দেখে তাত ক্যান্ডিডেট বহুত হৈছে এবাৰ কাট অফ বহুত হাই গৈছে লাষ্ট ইয়াৰৰ তুলনাত মানে এতিয়া উজনিৰ যিমান শিক্ষাৰ্থীসকল আছে তাত এপ্লাই কৰিছে আৰু মধ্য অসমৰ কিছুমানো এপ্লাই কৰিছে যাৰ বাবে তাত ক্যান্ডিডেটৰ সংখ্যা বেছি হৈছে যেহেতুকে শোণিতপুৰত প্ৰাইভেট কলেজ তাই হেতু এখনে আছে তো তাত আনৰিজাৰ্ভ কেটেগৰী 161 পৰ্যন্ত গৈছে কাট অফ ঠিক তেনে ধৰণে OBC 124 গৈছে আৰু STP 128 গৈছে STH 90 আৰু ভেকেন্ট তাত STH ৰ 3টা সিট আছে আৰু SC 120 আৰু EWS ৰ 150 হয় বন্ধুসকল এক জিকেটা মাৰ্কস গৈছে অৰ্থাৎ মানে আনৰিজাৰ্ভ কেটেগৰী আৰু EWS ৰ মানে যেটো কাট অফ বহুত হাই গৈছে এইখন ইনষ্টিটিউচনত লাষ্ট ইয়াৰ তুলনাত মানে লাষ্ট ইয়াৰত কমহে আছিল এবাৰ কিন্তু ইনক্ৰিজ হৈছে এইখন ইনষ্টিটিউচনত কাৰণটো হৈছে বন্ধুসকল ক্যান্ডিডেট তাত বহুত হৈ গৈছে উজনিৰ যিমান কেজন আছে লখিমপুৰ ধেমাজি এফালে শিৱসাগৰ যোৰহাট ডিব্ৰুগড় আনকি গোলাঘাট নগৰ শিক্ষাৰ্থী আনকি কিছুমানে এপ্লাই কৰিছে আৰু ইফালে শোণিতপুৰ নিজৰ ডিস্ট্ৰিক্টৰ শিক্ষাৰ্থীসকলটো আছেই নেক্সট আহি গল বন্ধুসকল বাইহাটা চাৰিআলি যেটো বিএড কলেজ তাতো যোৱাকালি মেৰিট লিষ্ট পাবলিশ কৰিছে আৰু তাতো কাট অফ কিন্তু বহুত কম গৈছে লাষ্ট ইয়াৰৰ তুলনাত আপোনালোকে আচৰিত হৈ যাব আনৰিজাৰ্ভ কেটেগৰী 140 গৈছে 141 গৈছে আৰু OBC MOBC only and only 88 গৈছে বন্ধুসকল লাষ্ট ইয়াৰ যদি আপোনালোকে চাই OBC ক্যান্ডিডেটৰ সিট তাত মানে 120 এবভ আছিল তো ইয়াত মানে এইবাৰ বহুত মানে ডিক্ৰিজ হৈছে 100 ৰ তলত আহিছে অৰ্থাৎ ডাবল ডিজিটত আহি গৈছে 88 only 88 EWS ৰ 124 গৈছে SC 118 আৰু STP 115 আৰু PWD 81 গৈছে হয় বন্ধুসকল ইয়াত OBC যিসকল ক্যান্ডিডেট আছে OBC ৰ সিট ইয়াত
আৰু 6টা ভেকেন্ট আছে হয় বন্ধুসকল ওবিসি ক্যান্ডিডেটেই নাছিলে 21 জনৰ নামহে পাবলিশ হৈছে 28টা আছিল 21টাহে পাবলিশ হৈছে মানে ওবিসি ক্যান্ডিডেট এপ্লাই কৰা নাই বা এটা চাৰিলি বিএড কলেজত এপ্লাই কৰা নাই মানে কি তেওঁলোকে এনসিএল প্ৰডিউস কৰিব পৰা নাই এনসিএল নাই যাৰ কাৰণে তেওঁলোকে ওবিসি সিট পোৱা নাই তো বন্ধুসকল ভেকেন্ট আৰু তেতিয়ালে 6টা আছে ওবিসি যিসকল ওবিসি ক্যান্ডিডেট তাত এপ্লাই কৰিছে যদি তেওঁলোকে এনসিএল টো প্ৰডিউস কৰে সেকেন্ড লিষ্টত আহি যাব হয় বন্ধুসকল টোটাল 11টা সিট তাত ভেকেন্ট আছে আৰু সেই 11টা সিট তেওঁলোকে আনৰিজাৰ্ভ ক্যাটেগৰীত এড কৰি দিছে যাৰ কাৰণে আনৰিজাৰ্ভ ক্যাটেগৰী সিট ইনক্ৰিজ হৈ গৈছে কিন্তু বন্ধুসকল সেকেন্ড লিষ্টত নাম আহি যাব যিসকল শিক্ষাৰ্থীৰ নাম ওয়েটিং লিষ্টত আছে হয় বন্ধুসকল যোৱাকালিৰ পৰা মই আপোনালোকক কোনসকল ইনষ্টিটিউচনে মেৰিট লিষ্ট পাবলিশ কৰিছে সেই প্ৰত্যেকখন ইনষ্টিটিউচনৰ মেৰিট লিষ্টৰ বিষয়ে মই আপোনালোকক জনাই গৈ আছো আৰু জনাই গৈ থাকিম আৰু সেকেন্ড মেৰিট লিষ্টত কোনসকল শিক্ষাৰ্থীৰ নাম আহিব পাৰে বা কিমান মাৰ্কছ পোৱা শিক্ষাৰ্থীজনে এডমিশনৰ সুযোগ পাব পাৰে সম্পূৰ্ণ জনাই গৈ আছো আৰু আশা কৰিছো আজিৰ এই ভিডিঅ'টিও আপোনাক কিঞ্চিত হলে উপকৃত কৰিছে আৰু আপোনাক এই ভিডিঅ'টিয়ে যদি অকণ হলে উপকৃত হোৱা যেন অনুভৱ হৈছে তেতিয়াহলে লাইক শেয়াৰ কমেন্ট কৰাৰ লগতে এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো আৰু এই ভিডিঅ'টি হেহলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম